নমস্কাৰ বন্ধুসকল যোৱাকালি আনলোডিং হোৱা আমাৰ 2x2 আৰু 5 ফুটি লগতে 8 ফুটি টাইলছবিলাক মই আপোনালোকক দেখাব পৰা নাই। তো আজি অলপ দেখাব চেষ্টা কৰিম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল আমাৰ এই যে গাড়ীখন আহি গৈছে ৰাতিপুৱাই তো বৰ্তমান একদম পুৱাতে মই অলপ মৰ্নিং ৱাক কৰিব আহি পেলাই চাই গেলোঁ। তো আনলোডিং চলি আছে, একদম পুৱাৰ পৰাই আনলোডিং ধৰিছে। এই ৰাস্তাটো অলপ বৰ্তমান গাড়ী কম হৈ আছে কাৰণ ৰাতিপুৱাৰ সময়, তো গাড়ী মটৰ বহুত কম বৰ্তমান, একদম মৰ্নিং টাইম হয়। এইফালে আমাৰ দোকানবিলাকো বন্ধ হৈ আছে, এইবিলাক আমাৰে দোকান। তো এইখন গাড়ী আনলোডিং হৈ আছে, একদম পুৱাৰ পৰাই লাগি আছে। অলপ পিছত আমি দোকান খুলিম। আমাৰ দোকান খোলোতে 8টা-9টা বাজি যায়, কিন্তু আনলোডিং একদম পুৱাৰ পৰাই ষ্টাৰ্টিং হয়। আৰু যিহেতু এইবিলাক বহুত মাল লৈ অহা গাড়ী হয়, তো আনলোডিং কৰোঁতে সময় লাগে। তো এইবিলাক আমাৰ আজি আনলোডিং হোৱা গাড়ীবিলাকৰ এইবিলাক হয়। ইয়াতে বহুত ডাঙৰ টাইলছ, এইটো 8 ফুট লম্বা থাকে আৰু 2.5 ফুট বহল থাকে, বহুত ডাঙৰ হয়। এইবিলাক ফ্ল'ৰতো লগায় আৰু লগতে বহুতে কিটচেন স্লেবতো লগাই দিয়ে। এইটো একচুৱেলি ফুল বডি 15 mm ফুল বডি টাইলছ বুলি কয়, আৰু কোনোবা ইটালিয়ান মাৰ্বল বুলিও ক'ব পাৰে বা আৰ্টিফিচিয়েল গ্ৰেনাইট বুলিও ক'ব পাৰে। তো 8 ফুট লম্বা থাকে আৰু 2.5 ফুট বহল থাকে, বিৰাট বঢ়িয়া টাইলছ হয়। বহুত সুন্দৰ লুকছ, বহুত ধুনীয়া দেখি পায়, বহুত ভাল লাগে। আৰু যোনে মডুলাৰ কিটচেন বনায়, সিহঁতে মডুলাৰ কিটচেনতো স্লেবৰ কাৰণে ইউজ কৰে। আৰু এইবিলাক লগতে 5 ফুটি টাইলছ হয়। আজি 5 ফুটি টাইলছো আনলোডিং হৈছে, তো মই অলপ পিছত আপোনালোকক দেখাই দিম। এইবিলাক 5 ফুটি টাইলছ, এইটো 2.5x5, আৰু একচুৱেলি এইবিলাক আমাৰ MM-ত আহে, 816 MM। তো এইবিলাক হয়। আমি এতিয়াও ভালদৰে লগাবই পৰা নাই, কাৰণ আনলোডিং হোৱা বেছি সময় হোৱা নাই। তো সেইকাৰণে এইবিলাক 8 ফুটিবিলাক তো মই ইমান দেখাব পৰা নাই, কাৰণ ভালকৈ আমি এতিয়াও লগোৱাই নাই। এইবিলাক আমাৰ জাগাই নাই, কাৰণ বহুত ষ্ট'ৰবিলাক ভৰি পৰি আছে। তো আমি বাহিৰতে লগাই থৈ দিছোঁ। বহুত ষ্ট'ৰত চাৰিওফালে আমাৰ কমচে কম 5টামান ষ্ট'ৰ আছে, কিন্তু গোটেইগিলা একদম ফুল হৈ গৈছে। কিন্তু তথাপিতো বহুত মানুহে আহি পেলাই, কাষ্টমাৰে চাই পেলাই আৰু মানে ভেৰাইটি আছে না নাই বুলি সোধে। কিন্তু আমাৰ বৰ্তমান ইমান চাৰিওফালে একদম ভেৰাইটি ভৰ্তি হৈ আছে, জাগাই নাই ষ্ট'ৰবিলাকত। তো তথাপিতো বহুতে আহি আৰু সোধে যে আৰু আছে না নাই। এইফালে আমাৰ গ্ৰেনাইটৰ টেবুল টপ বনি আছে, এইবিলাকো বনি থাকে। এইবিলাক চাওক, চাৰিওফালে ষ্ট'ৰ ভৰ্তি। এনেকা আৰু 4-5টামান ষ্ট'ৰ আছে, আমাৰ চব ভৰ্তি হৈ আছে। এইটো 89D ঘিৰা ষ্ট'ৰটো, ইয়াতো চব ভৰ্তি হৈ আছে মাল। তো বন্ধুসকল, আজি আনলোডিং হোৱা আমাৰ আৰু বহুত টাইলছ আছিল, কিন্তু মই আপোনালোকক অলপ দেখাব নোৱাৰিলোঁ, কাৰণ অহাকালি আমাৰ আৰু এখন গাড়ী আহি আছে। তো সেইকাৰণে মই ভাবিলোঁ এইকেইটাক অলপ সোনকালে দেখাই দিওঁ। 2x2 টাইলছ আৰু আছিল, আৰু 5 ফুটিও আৰু আছিল। মই আপোনালোকক পিছত একেলগে অহাকালি অহা গাড়ীখনৰ লগত একেলগে দেখাই দিম। তো আপোনালোকক লাগিলে আহি যাব কনকলতা এণ্টাৰপ্ৰাইজ, বঙাইগাঁও চিভিল হস্পিটেলৰ ওচৰত, একদম ৰিজনেবল প্ৰাইজত পাই যাব। আজিৰ ভিডিঅ'টো ইমানে, ধন্যবাদ।